কাৰ ষড়যন্ত্ৰৰ বলি হ'ল আমাৰ জুবিন দা। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আজি 6 মাহ দিন উকলি গ'ল, জুবিন দাই ন্যায় নাপালে। 26ৰ নিৰ্বাচন আহি পাই গ'ল, কিন্তু জুবিন দাই ন্যায় নাপালে। জুবিন দাক যিসকলে হত্যা কৰিছিলে, যিসকলে মৃত্যু মুখত ঠেলি দিছিলে, সেইসকলৰ মনত অনুতপ্ত নাই, অনুশোচনা নাই, নিৰ্ভয় আছে। কাৰ আশীৰ্বাদত? জুবিন দাক হত্যা কৰা শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। শ্যাম কানু মহন্তৰ বেংক একাউণ্ট খুলি দিয়া হ'ল, সিদ্ধাৰ্থ শৰ্মাৰ পানী ফেক্টৰী খুলি দিয়া হ'ল। কাৰ আশীৰ্বাদত? কাৰ ষড়যন্ত্ৰৰ বলি হ'ল জুবিন দা? এই সকলোখিনি জানিবৰ কাৰণে আমাৰ হাতত এতিয়া সময় নাই, কাৰণ এতিয়া নিৰ্বাচন আহি আছে। আমি নেতাসকলক সন্তুষ্ট কৰিব লাগিব, আমাৰ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰিব লাগিব আৰু নেতাৰ পকৰত ধৰিব লাগিব। সেইবাবে আমাৰ জুবিন দাৰ প্ৰতি চিন্তা কৰিবৰ কাৰণে, জুবিন দাৰ বাবে চিন্তা কৰিবৰ কাৰণে আমাৰ সময় নাই। আৰু সেইকাৰণে জুবিন দাই গাইছিলে, কিনো তই বিচাৰি আজি কিনো পালি, বুজিবলে আছে কোন, যাকে আপোন বুলি লওঁ আঁকোৱালি, সিয়ে আঁতৰিলচোন, কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে, জন অৰণ্যৰ মাজতো আছ অকলশৰে। জুবিন দাই কি বিচাৰিছিলে আৰু আজি কি পালে? জুবিন দাই সকলোকে আপোন কৰি লৈছিলে, সেই সকলোখিনি আজি জুবিন দাৰ ওচৰৰ পৰা আঁতৰি গ'ল। জুবিন দাই জন অৰণ্যৰ মাজত আজি অকলশৰে শুই আছে, কিন্তু জুবিন দাৰ বাবে চিন্তা কৰিবৰ কাৰণে আজি কাৰোৰে সময় নাই। জীৱনৰে প্ৰতিপল যাৰ বাবে বিদায় দিলি, সিহঁতৰো আজি তোৰ বাবে ভাবিবৰ আহৰি নাই। হয়নে? ক'ৰ পৰা আহৰি পাব? কাৰণ নিৰ্বাচন আহি আছে, নেতাসকলক সন্তুষ্ট কৰিব লাগিব, নিজৰ স্বাৰ্থ সিদ্ধি কৰিব লাগিব। এতিয়া জুবিন দাৰ কথা চিন্তা কৰিবৰ কাৰণে, জুবিন দাৰ বাবে ভাবিবৰ কাৰণে কাৰো ওচৰত আহৰি নাই। হয়নে? মানুহৰে মনবোৰো তই কিয় নিচিনিলি, ফুলনিৰে কাইটকে ফুল বুলি তুলিলি, কাইটে যে বাকুহা দুহাতেৰে তেজে চাই, বেজাৰ কৰি লাভ নাই। হয়নে? এতিয়া জানো বেজাৰ কৰি লাভ আছে? জুবিন দাই যাৰ কাৰণে সকলো ত্যাগ কৰিলে, হয়নে? নিজৰ জীৱনটোক ত্যাগ কৰিলে। জুবিন দাই যদি বিচাৰিলেহেঁতেন নহয়, জুবিন দাই আজি বলিউডত থাকিব পাৰিলেহেঁতেন, মুম্বাইত গৈ থাকিব পাৰিলেহেঁতেন। কিন্তু মুম্বাইত নাথাকি বলিউডৰ নিচিনা জেগাক ত্যাগ কৰি অসমতে থাকিম বুলি চিন্তা কৰি অসমৰ বাবে চিন্তা কৰিছিলে, অসমীয়াৰ বাবে চিন্তা কৰিছিল। কিন্তু সেই জুবিন দাৰ বাবে আজি চিন্তা কৰিবৰ কাৰণে কাৰো ওচৰত আহৰি নাই, কাৰো ওচৰত সময় নাই। কাৰণ প্ৰত্যেকে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি আছে, আৰু প্ৰত্যেকে নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰি নেতাক সন্তুষ্ট কৰাত লাগিছে। কাৰণ নেতাসকলক সন্তুষ্ট কৰিলেহে নিজৰ স্বাৰ্থ পূৰণ হ'ব, ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ পূৰণ হ'ব। হয়নে? আৰু সেই ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ কিছুমানৰ কাৰণে আমি ভগৱান ৰূপী জুবিন দাক পাহৰি পেলালোঁ, জুবিন দাৰ কথা চিন্তা কৰিবলৈ পাহৰি পেলালোঁ। জুবিন দা যে ষড়যন্ত্ৰৰ বলি হ'ল, সেই কথা চিন্তা কৰিবৰ কাৰণে আমাৰ আহৰি নোহোৱা হ'ল। জুবিন দাৰ হত্যাকাৰী, জুবিন দাৰ অভিযোগকাৰী আজি নিশ্চিন্ত মনে, হয়নে, কোনো অনুতপ্ত নোহোৱাকৈ, কোনো অনুশোচনা নোহোৱাকৈ জেলৰ ভিতৰত ৰাজ আতিথ্যৰে জীৱন কটাইছে। যাতে সময় আহক, তেওঁলোক আকাশৰ তললৈ, মুকলি আকাশৰ তললৈ ওলাই আহি সেই সময় অপেক্ষা তেওঁলোক জেলৰ ভিতৰত ৰাজ আতিথ্যৰে জীয়াই আছে। সেই কথা কিন্তু আমি আজি চিন্তা কৰিবৰ কাৰণে আমাৰ আহৰি নাই, আমাৰ সময় নাই। আমি বুজি নাপাওঁ। কিয় বুজি নাপাওঁ? আমাৰ নিজৰ স্বাৰ্থ পূৰণ কৰিব লাগে, আমাৰ নিজৰ স্বাৰ্থ সিদ্ধি হ'ব লাগে, আৰু নেতাসকলৰ পকৰত পিছে পিছে যাব লাগে, নেতাসকলক সন্তুষ্ট কৰিব লাগে। হয়নে? বন্ধুসকল, জুবিন দাক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিছিল।
জুবিন দাক অঁতৰাই পঠিয়াইছিল আৰু এই জুবিন দাক যে অঁতৰাই পঠোৱাৰ বাবে কাৰ বেছি লাভ হৈছিল, কাৰ প্ৰফিট হ'ব, হয়নে? সেইটো আপোনালোকে একবাৰ ভালকৈ চিন্তা কৰক। জুবিন দা যদি আজি থাকিলেহেঁতেন আটাইতকৈ কাৰ অপকাৰ বেছি হ'ল? আজি জুবিন দা নোহোৱাৰ বাবে কাৰ বেছি লাভ হৈছে, কাৰ ষড়যন্ত্ৰৰ বলি হ'ল জুবিন দা, একবাৰ ভালকৈ চিন্তা কৰক। বন্ধুসকল, আজিৰ পৰা মই কোনো এনেকুৱা ধৰণৰ ভিডিঅ' নবনাওঁ, হয়নে? আৰু কেতিয়াও কাকো মটিভেট কৰিবলৈ নাযাওঁ যে সততাত আহক, সত্য কথা বিচাৰক, হয়নে? নিজৰ চিন্তাধাৰাৰে, নিজৰ বিবেকেৰে সকলোখিনি বুজিবৰ কাৰণে চেষ্টা কৰক। সেই কথা আৰু কেতিয়াও নকওঁ, সেই কথা আৰু কৈ পেলাই কেতিয়াও ভিডিঅ' নবনাওঁ, হয়নে? আজি বহুত দুখ লাগিছে, কাৰণ প্ৰত্যেক দিনাখনে মই চাই আছোঁ ফেচবুক পেজ, ফেচবুক প্ৰফাইল সকলোতে চাইছোঁ, ইউটিউবত চাইছোঁ, সকলোৰে এটাই চিন্তা, সকলোৰে এতিয়া এটাই মানে ভাৱধাৰা, অকল নিৰ্বাচনত কেনেকৈ নেতাসকলক সন্তুষ্ট কৰিব পাৰে, নেতাসকলক সন্তুষ্ট কৰি নিজৰ স্বাৰ্থ কেনেকৈ আদায় কৰিব পাৰোঁ সেই কথা চিন্তা কৰি আছোঁ। কিন্তু আমি এতিয়ালৈকে এইটো চিন্তা কৰা নাই যে জুবিন দা কাৰ ষড়যন্ত্ৰৰ বলি হ'ল, আটাইতকৈ বেছি লাভ কাৰ হ'ল, জুবিন দাৰ আজি নোহোৱা হোৱাৰ বাবে আটাইতকৈ বেছি লাভ কাৰ হৈছে, সেই কথা চিন্তা কৰিবৰ কাৰণে আমি এতিয়া সময় নাই, আমাৰ এতিয়া সময় নাই, হয়নে? আৰু সেই চিন্তা কৰিবৰ কাৰণে আমাৰ বিবেক শক্তি আমাৰ হাতত নাই, আমাৰ চিন্তা শক্তি আমাৰ হাতত নাই। আমি আনৰ দ্বাৰা পৰিচালিত হৈ আছোঁ, আনে আমাক যেনেকৈ পৰিচালনা কৰিছে সেই তেনেকৈ পৰিচালিত হৈ গৈ আছোঁ। কিন্তু সেই পৰিচালিত হ'বলৈ যাওঁতে আমি নিজৰ গাত নিজে খান্দি আছোঁ, সেইটো আমি গমেই পোৱা নাই। কিন্তু জুবিন দাই সেই সকলো কথা জানিছিলে আৰু সেইকাৰণে সকলোকে সতৰ্ক কৰিছিল, শেষ দিনালৈকে সতৰ্ক কৰি থৈ গ'ল জুবিন দাই। কিন্তু আমি জুবিন দাৰ কথা কেনেকৈ বুজি পাম, জুবিন দাৰ কথা কেনেকৈ চিন্তা কৰিম, হয়নে? কাৰণ আমাৰ বিবেক শক্তি, আমাৰ চিন্তা শক্তি স্বাৰ্থৰে ঢাক খাই আছে, হয়নে? আমাক স্বাৰ্থ লাগে, আমাক ক্ষুদ্ৰ ক্ষুদ্ৰ স্বাৰ্থ লাগে, লাগিলে যি হৈ নাযাওক। আমি জুবিন দাৰ কথা চিন্তা কি কৰিম, অসমৰ কথা কি চিন্তা কৰিম, অসমীয়া জাতিৰ কথা কি চিন্তা কৰিম, আমাৰ নিজৰ স্বাৰ্থৰ কথা চিন্তা কৰাত আমি প্ৰত্যেকজনে লাগি পৰিছোঁ। একাংশ অসমীয়াই আজি নিজৰ স্বাৰ্থৰ বাবে অনা অসমীয়াৰ হাতত দেশৰ শাসন ব্যৱস্থা গতাবৰ কাৰণেও সাজু হৈ পৰিছে, হয়নে? আজি অনা অসমীয়া আহি পালে, বহিৰাগত আহি পালে আমাৰ অসমত নিৰ্বাচন কৰি খেলিব পৰা হৈ গ'ল। এনেকুৱা কি আমাৰ যোগ্য কোনো নেতা নাছিলে নেকি? আমাৰ কি অসমীয়াৰ মাজত এনেকুৱা যোগ্যতা নাছিলে নেকি যে আমি অনা অসমীয়াৰ হাতত, বহিৰাগতৰ হাতত আমাৰ শাসনভাৰ গতাবলৈ গৈ আছোঁ? তো সেই সকলোখিনি জানো জুবিন দাই কোৱা নাছিলে? আৰু আজি যদি জুবিন দা থাকিলেহেঁতেন নহয়, তাৰ হৈ পেলাই কিন্তু মাত মাতিলেহেঁতেন, সেই কথা জানিছিলে আৰু সেই জনাৰ কাৰণে আজি জুবিন দাক অঁতৰাই পঠিয়ালে। জুবিন দা ষড়যন্ত্ৰৰ বলি হ'ল। আজি আমাৰ প্ৰত্যেকজন অসমীয়াৰ কথা চিন্তা কৰি, অসমৰ কথা চিন্তা কৰিয়ে জুবিন দাই মৃত্যুক আঁকোৱালি ল'বলগীয়া হ'ল। কিন্তু আমি জুবিন দাক পাহৰি পেলাম। এয়াই আমি অসমীয়া, হয়নে? আমি নিজৰ স্বাৰ্থৰ কাৰণে আমি সকলোকে পাহৰি পেলাব পাৰোঁ, এয়াই আমি অসমীয়া। তো বন্ধুসকল, জুবিন দাক অঁতৰাই পঠোৱা এজন ভাল প্ৰভাৱশালী নেতাৰ আশীৰ্বাদ আছে, হয়নে? জুবিন দাৰ হত্যাৰ লগত জড়িত এজন ভাল প্ৰভাৱশালী নেতা আছে, আৰু যাৰ বাবেই আজি সেই যিসকল অভিযুক্তকাৰী, যিসকল হত্যাকাৰী আজি নিশ্চিন্ত মনে, হয়নে, কোনো অনুতপ্ত নোহোৱাকৈ, কোনো অনুশোচনা নোহোৱাকৈ হাঁহি মুখে আছে, হাঁহি মুখে জেলৰ ভিতৰত আছে। কাৰণ তেওঁলোকে জানে যে আমি মুক্ত আকাশৰ তললৈ আহিম, মাত্ৰ নিৰ্বাচন পাৰ হৈ লওক। নিৰ্বাচন পাৰ হোৱাৰ লগে লগে সেইসকল কিন্তু সেই অভিযুক্তকাৰী শ্যামকানু মহন্তকে আদি কৰি সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী আৰু এই কি প্ৰভা, হয়নে, সেই সকলোবিলাক যে জেলৰ ভিতৰৰ পৰা ওলাই আহিব, মুক্ত আকাশৰ তললৈ আহিব, সেইটো নিশ্চিত। তেওঁলোকৰ কোনো মোকদ্দমা নহয়, কোনো কেছ নহয়, এইবিলাক সকলোখিনি
এটা ষড়যন্ত্ৰৰ মাল। কিন্তু আমাৰ সেইখিনি কথা চিন্তা কৰিবৰ কাৰণে আমাৰ সময় নাই। আমি নিজৰ প্ৰিয় মানুহজনক, নিজৰ অন্তৰত থকা মানুহজনক, আমাৰ প্ৰত্যেকৰে হৃদয়ৰ মানুহজনক আজি আমি পাহৰি পেলাইছোঁ। কিহৰ কাৰণে? আমাৰ নিজৰ স্বাৰ্থৰ বাবে। আমি নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে নেতাৰ পকৰত দৌৰিবৰ কাৰণে আমি সেই সকলোখিনি পাহৰি পেলাইছোঁ। কিন্তু বন্ধুসকল, আমি সকলো একেই নহয়। আজি মই কিন্তু এতিয়ালৈকে কোনো ৰাজনৈতিক নেতাৰ পকৰত দৌৰিবলৈ যোৱা নাই আৰু ভৱিষ্যতেও নাযাওঁ। নিজৰ বাহুবলৰ ওপৰত বিশ্বাস আছে, নিজৰ মাজত আত্মবিশ্বাস আছে, নিজেই কৰি খাব পৰা শক্তি আছে। আমাক কোনো নেতাৰ প্ৰয়োজন নাই আৰু কাৰো নেতাৰ পকৰত যোৱাৰ আমাৰ অভ্যাসো নাই। আৰু সেইকাৰণে সততাৰে মাত মাতিবৰ কাৰণে সাহস পাইছোঁ। জুবিনদাৰ হৈ মাত মাতিবৰ কাৰণে, জুবিনদাৰ হৈ কথা ক'বৰ কাৰণে আজি সাহস পাইছোঁ। এটা কাৰণে, আমাৰ মনত কোনো স্বাৰ্থ নাই। কাৰণ আমি জানো আমাৰ নিজৰ মাজত আত্মবিশ্বাস আছে, দুবাহুত শক্তি আছে, নিজেই কৰি খাব পৰাকৈ। গতিকে ক্ষুদ্ৰতম স্বাৰ্থৰ বাবে কোনো নেতাৰ পকৰত দৌৰা, কোনো নেতাক সন্তুষ্ট কৰিবলৈ যোৱা আমাৰ অভ্যাস নাই। আৰু সেইকাৰণে জুবিনদাৰ হৈ মুক্তভাৱে আজি ক'ব পাৰিছোঁ। আৰু এয়া শেষবাৰ কৈছোঁ। আৰু এটা বস্তু মোৰ এতিয়া এনেকুৱা এটা বিশ্বাস হৈছে যে মানুহৰ বাবে কাম কৰি লাভ নাই, হয়নে? মানুহৰ বাবে চিন্তা কৰি লাভ নাই, সদায় নিজৰ কথা চিন্তা কৰিব লাগিব। আজি জুবিন দাই মানুহৰ কথা চিন্তা কৰি কি পালে? আজি অসমৰ কথা চিন্তা কৰি, অসমীয়া জাতিৰ কথা চিন্তা কৰি জুবিন দাই কি পালে? জন অৰণ্যৰ মাজত আজি অকলশৰে শুই আছে সোণাপুৰত। আজি সোণাপুৰত জুবিন দাই মনে মনে অকলশৰে শুই আছে। কোনো জুবিনদাৰ কথা চিন্তা কৰিবৰ কাৰণে কাৰো আখৰিয়ে নাই। যাকে আপোন বুলি ভাবিলে সিয়ে আঁতৰি গুচি গ'ল, হয়নে? মানুহৰ মনবিলাক জুবিনদাই চিনিবই নোৱাৰিলে। সেইকাৰণে আজি দুহাতৰ তেজ চাই কান্দিও একো লাভ নোহোৱা হৈছে, হয়নে? তো বন্ধুসকল, কাৰ ষড়যন্ত্ৰৰ বলি হ'ল আমাৰ জুবিনদা? কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে সকলো অসমীয়া ৰাইজে অকণমান হ'লেও অনুভৱ কৰক যে আমি কাক হেৰুৱালোঁ আৰু কাৰ কথা আমি পাহৰি পেলালোঁ। সেই কথা অনুভৱ কৰক আৰু জুবিনদাৰ কথা চিন্তা কৰক আৰু সৎ সিদ্ধান্ত লওক। আৰু সৎ সিদ্ধান্তৰে আগুৱাই যাওক, যাতে অসমৰ ভৱিষ্যত উজ্জ্বল হওক, অসমলৈ শান্তি ঘূৰি আহক। সেই কামনাৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কৰে, কমেণ্ট কৰে, হয়নে? মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মই জানো, বিশ্বাস আছে, এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।